দক্ষিণ বইজের আলগা গয়েলেশ্বর যাতায়াতৰ মূল পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সহস্ৰাধিক ৰাইজে ভুগিছে দুৰ্ভোগ। এটা পথে পথচাৰীক জলাকলা খুৱাইছে। পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দক্ষিণ বইজেৰ আলগা গয়েলেশ্বৰৰ হেজাৰ হেজাৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হৈছে। কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিক পথ নিৰ্মাণৰ বাবে লিখিত অভিযোগ জনাই আহিছিল যদিও আজিলৈকে গুৰুত্ব নিদিয়াৰ বাবে অৱশেষত ৰাইজৰ গাঁতিৰ ধন খৰচ কৰি দক্ষিণ বইজেৰ আলগা গয়েলেশ্বৰত ৰাস্তা নিৰ্মাণ কৰিছে। পঞ্চায়তখনৰ ষষ্ঠ আৰু সপ্তম খণ্ড সংযোগী প্ৰায় 2 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ 20-25 হাজাৰ জনগণৰ যাতায়াতৰ সুবিধাৰ্থে স্থানীয় ৰাইজৰ এই প্ৰশংসনীয় পদক্ষেপ। দীৰ্ঘদিনৰ পৰা যাতায়াতত অসুবিধাত ভুগি আহিছে স্কুল প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰী আৰু পথযাত্ৰীসকলে। আমি আমাৰ এই গাঁৱৰ বহুত কোনো মানুহ ইয়াতে লগ লাগি আমি আজি প্ৰায় দীৰ্ঘ 20-25 বছৰৰ আগৰ পৰাই আমি এইখন ৰাস্তাতে যাতায়াত কৰোঁ। আমি আজিলৈকে এইখন ৰাস্তাত কোনো চৰকাৰে আমাদের বিক্ষোভ কৰা নাই, কোনো চৰকাৰে সঁহাৰি দিয়া নাই। সেইকাৰণে আমি আজি ৰাইজৰ তৰফৰ পৰা এইখন ৰাস্তাত প্ৰায় ষষ্ঠ খণ্ড আৰু সপ্তম খণ্ডৰ মাজৰে প্ৰায় 2 কিলোমিটাৰ ৰাস্তা আমি ৰাইজৰ লগ লাগি আজি শুভ উদ্বোধনী কৰিলোঁ। আমি ৰাইজৰ পকেটৰ ধনৰ পৰা নিজ ধনৰ পৰা এইখন পাট্টা মাটি হয়, সেই মাটিত সকলো ৰাইজে মাটি এৰি দিছে আৰু যিবিলাক মানুহৰ মাটি নাই সেইবিলাকত পইচা দিছে আৰু JCB গাড়ী ফ্ৰী দিছে, লগতে আমাৰ ট্ৰেক্টৰ ফ্ৰী দিছে। সেইখন সহায়কাৰীহে আজি আমি ইমান দুৰ্গ অঞ্চলৰ দুখীয়া মানুহৰ যিমান কষ্ট অনুভৱ কৰি সমস্ত মানুহে এইখন ৰাস্তা এৰি দিছে। আজি আমি সব মানুহে একগোট হৈ এইখন ৰাস্তা শুভ উদ্বোধনী কৰিলোঁ। আৰু এইখন ৰাস্তা আজিকালি আমাৰ এই 20-25 হাজাৰ মানুহৰ নহয়, আজি প্ৰায় ধুবুৰী পূব অঞ্চলৰ পৰা মাজেশ্বৰ কাটলামাৰী বন্দিহানা আৰু এইখন বিলাইচিপাৰা যাওঁতে যিখন ৰাস্তাৰ সুবিধা, এইখন ৰাস্তা যদি আমি যদি আজি যিটো পদক্ষেপ লৈছোঁ সেইখন ৰাস্তাই যদি আমি এইখন ৰাস্তা বান্ধিব পাৰোঁ বা আমি মেৰামতি কৰিব পাৰোঁ, আমি বহুত মানুহ এই ৰাস্তাতে চলাচল কৰাৰ সুবিধা পাম। আৰু ইয়াতে লগতে আমাৰ কেইটামান প্ৰতিষ্ঠান এই ৰাস্তাৰ লগতে সংযুক্ত হৈ আছে। 1 নম্বৰ হ'ল আমাৰ উত্তৰ গয়েলেশ্বৰ এটা LP স্কুল, সেই LP স্কুলে LP আৰু তাৰ লগতে ME স্কুল এটা আছে। সেইখন এই ৰাস্তাতে যদি আমাৰ ল'ৰা ছোৱালীবিলাক আহিব খোজে সিহঁতৰ ঘৰৰ পৰা গামছা পিন্ধি আহিব লাগে। সেইটো কষ্ট সহ্য নকৰে আমাৰ ৰাইজে আজি এইখন ৰাস্তা বান্ধিবলৈ বা মেৰামতি কৰাৰ জন্য আমি সবাই সঁহাৰি দিছোঁ আৰু সেই সঁহাৰিতে আমি আজকে এই ৰাস্তা বনাই আছোঁ। এইটো আজিৰ পৰা এইখানকে 2 কিলোমিটাৰ ৰাস্তা হ'ব। বেচিং জৰুৱা সমষ্টিৰ দক্ষিণ বইজেৰ আলগা গাঁও পঞ্চায়তৰ বইজাগলা পাৰ্ট 7-ৰ এখন ৰাস্তা মেৰামতি কৰি আছোঁ। সেইখন ৰাস্তা প্ৰায় 2 কিলোমিটাৰ মান হ'ব। আনুমানিক এটা ইঞ্জিনিয়াৰিং একটা হিচাপ লোৱা হৈছে 1 কোটি মান টকা খৰচ হ'ব। সেইখন ৰাস্তা আজি ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আজি শুভ আৰম্ভ কৰিলোঁ। আর এই ৰাস্তাত যাতে আমাৰ বিভাগীয় কৰ্তৃপক্ষ ধৰে হয়তো বিধায়ক পুঁজিৰ পৰা MP পুঁজিৰ পৰা যাতে সঁহাৰি আমি পাওঁ সেইখিনি অনুৰোধ ৰাখি আজি চৰকাৰৰ ওচৰত অনুৰোধ ৰাখিলোঁ। আপোনালোকৰ ইয়াৰ বিধায়ক কোন? ওয়াজেদ আলী চৌধুৰী সাহেব।